নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ नमो भगवते वासुदेवाय যি দিশতমহা ভক্ত সবে শ্ৰীমন্ত কমল লোচনক পৰম সন্তোষে কীৰ্তন যিটো কৰ সিদিশকন নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অশ্ৰুত স্বৰূপে সিটো নাম কীৰ্তনে কৃষ্ণক প্ৰাৰ্থনা চতুৰ্থ ভাগ দুলৰী। ৰাম যমৰ বচন থৈল সিমানে শুনা সামাজি কজন সমস্তে ধৰ্মৰ নামে ঈশ্বৰ জানিয়া কথা কীৰ্তন নমো নমো কৃষ্ণ তোমাৰ ভয় চৰণে লৈলো শৰণ পৰমনাথ জানি মোক প্ৰভু কৃপা কৰা নাৰায়ণ তোমাৰ অৰুণ চৰণ দুখানি কিৰাৰ হোক ভুৱন তথাতে সদায় আনন্দ কিৰোক আমাৰ বালক মন তজু পাদ পদ্ম মকৰন্দৰস পিয়ুকু কৰ্ণ ভমৰি গুণ নামামিত্ৰ ফল ভুঞ্জুক বাক্য শুনে নিৰন্তৰে এই মানমুক কৰাই অনুগ্ৰহ কৃপাময় কৃ
কৃষ্ণ দেৱ তুমি বিনে মোৰ পৰম হৃদ বান্ধৱ নাহি কে দেৱ কৃপাৰ সাগৰ পাৰ্থক্যজনৰ পুৰিও মনৰ কাম ঘুচুকয়া পদ যত্ৰ সভাসদ ডাকি বোলাৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যমে দূতক কৈছিলে যে যিবিলাকে আন প্ৰায়শ্চিত্তৰ বেদৰ অবিহিত যিবিলাকে প্ৰায়শ্চিত্ত কৰে তেওঁলোকৰ ওচৰলৈ তোমালোক যাবা, যে বিষ্ণু ভকতৰ য'ত কৃষ্ণৰ কীৰ্তন কৰে তাত আমাৰ দণ্ডৰ যোগ্য নহয়, তালৈ তোমালোক নাযাবা। যে কৃষ্ণৰ নাম গুণেই সমস্ত ধৰ্মৰ ৰজা, যে জানি সদায় আমি ঈশ্বৰ কৃষ্ণৰ নাম তত্ত্বৰে পৰমাৰ্থিক তত্ত্বৰে কীৰ্তন কৰিব লাগে, তেতিয়া আমাৰ শৰীৰ ৰাজ্যত দুখ সুখ এই বেয়া যিবিলাক বৃত্তি এই বৃত্তিবিলাক সকলোবিলাক নাইকিয়া হয়। যে আমি সদায় কৃষ্ণক প্ৰাৰ্থনা কৰিব লাগে যে নমো নমো কৃষ্ণ তোমাৰ অভয় চৰণত আমি শৰণ ল'লোঁ, যে আমি অনাথ, যে জানি আপুনি আমাক দয়া কৰক, যে আপোনাৰ অৰুণ চৰণ দুখানিত আমাৰ মন বালকে যেন সৰ্বক্ষণে ক্ৰীড়াৰ স্থান হওক, যে আপোনাৰ চৰণ পদ্মৰ যি মকৰন্দৰ মধুৰ পাণ কৰ্ণে ভ্ৰমৰে যেন সৰ্বক্ষণে শুনিবলৈ পাওঁ, এই মাধ্যমে আমি অভ্যাস কৰিব লাগে। যে কৃষ্ণৰ গুণ নাম বাক্যৰ অমৃত ফল আমি সদায় অমৃত প্ৰাণ কৰিব লাগে, শুনিব লাগে। যে আপুনি আমাক কৃপা কৰক, যে আপোনাৰ বাহিৰে আমাৰ পৰম সুহিত বান্ধৱ এই সংসাৰত কোনো নাই, আপুনি আমাৰ পিতৃ মাতৃ, যে আপুনি কৃপাৰ সাগৰ, যে যোনে যেনে ভাবি প্ৰাৰ্থনা কৰে তেনে ভাবি আপুনি মনৰ কাম পূৰ্ণ কৰে, যে আমাৰ আপদ গুচাই ঈশ্বৰ কৃষ্ণৰ নাম গুণ সৰ্বক্ষণে স্মৰণ কৰিবলৈ ইয়াকে আমাক প্ৰসাদ দিয়ক। যে যিবিলাক আপদ এই আপদবিলাক গুচাবলৈ হ'লে আমি একাগ্ৰচিতে দৃঢ়তাৰে মাধৱৰ নাম ল'ব লাগিব। দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰি কীৰ্তন। যে জানি পেলাই আমি সদায় আমি কীৰ্তন কৰিব লাগে, তেতিয়া যিবিলাক বেয়া বৃত্তিবিলাক আমাৰ শৰীৰলৈ নাহে। আৰু দেখান্ত ঈশ্বৰে কেনে গুৰুত ভকতি কৰা গুৰু সেৱা যাৰ আছে কৃষ্ণমতী কৃষ্ণৰ মহিমা যিটো কহে নিৰন্তৰ গুৰু ৰূপ কৃষ্ণ সেহি জানিবা লোকৰ বসুদেৱ অংশ আছে যাৰ শৰীৰত শিষে প্ৰকাশ হয় ঈশ্বৰৰ গুণযত সূৰ্যৰেখে তেজে চকু দেখয় সূৰ্যক সেইহিমতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক এতে কেজি কৰে নৰে কৃষ্ণক বিদিত তাক নৰ বুদ্ধি নকৰিবা কদাচিত কৃষ্ণ বুলি তাংকেশে কৰিবে শতকাৰ
তেৱে পাই কৃষ্ণ কথা অমৃত ভাণ্ডাৰ। কৃষ্ণনিষ্ঠ পুৰুষত যাৰ দোষ বোধি, মাধৱৰ দ্ৰোহী সিটো নাহি কৈতো সিধি। যে ঈশ্বৰ কৃষ্ণৰ যি গুৰুৰ ভকতি মহিমা, এই কথাখিনি যিজন গুৰুৱে উপদেশ দিয়ে তেখেতক কৃষ্ণ বুলি আমি মানিব লাগে। যে যাৰ বসুদেৱ ঈশ্বৰ কৃষ্ণৰ অংশ আছে তেখেতসকলে ঈশ্বৰৰ গুণ নাম শুনে আৰু প্ৰকাশ কৰে। সূৰ্যৰ যিটো পোহৰ আমাৰ চকুত প্ৰতিফলন হোৱাত আমি দৰ্শন দেখা পাইছোঁ, ঠিক সেই মাধ্যমে কৃষ্ণৰ তেজে কৃষ্ণত মতি জন্মাই উপৰি পুৰুষৰ যিখিনি আৰ্জন পুণ্যাত্ম কৰ্মৰ ফলত যে যি কৃষ্ণদেৱক বিদিত কৰে, অৰ্থাৎ তেখেতৰ নামগুণ ব্যাখ্যা আদি কৰি তেখেত বিদিত সাক্ষাৎ কৰাই, তেওঁক নৰবোধি কৰিব নালাগে। যে কৃষ্ণ বুলি সেই গুৰুক সৎকাৰ কৰিব লাগে, তেতিয়া ঈশ্বৰ কৃষ্ণৰ নামৰ ভাণ্ডাৰ পায়। কৃষ্ণনিষ্ঠ পুৰুষত যাৰ বেয়া বুদ্ধি হ'ল অন্তৰত, তেতিয়া মাধৱৰ দ্ৰোহী হয় আৰু ক'তো সিদ্ধি নহয়। ইমানতে সবৰ ওচৰত সেৱাজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ। কৃষ্ণ কৃষ্ণ।